গুড মৰ্নিং এভৰিৱান। সেইদিনাখন মই কৈছিলোৱে যে আপোনালোকক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা এতিয়া হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ বাবে ফেক নটিফিকেশ্যন আপোনালোকে ফেক আপডেট পাই থাকিব। আজি ৰিজাল্ট দিব, কালি ৰিজাল্ট দিব, ইমান তাৰিখে ৰিজাল্ট দিব, এনেকুৱা ধৰণৰ আপডেট পাই থাকিব। কিন্তু ৰিজাল্টটো দুদিনমান দেৰিকে দিব মেট্ৰিকতকে। এইটো গমেই পাইছে, মেট্ৰিকতকে ৰিজাল্ট দেৰিকে দিয়াৰ কাৰণো আছে। মেট্ৰিকৰ পৰীক্ষা বহি চোৱা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা বহি চোৱাৰ মাজত বহুতখিনি পাৰ্থক্য আছে। মেট্ৰিকৰ কেণ্ডিডেট আৰু হাই ছেকেণ্ডেৰী কেণ্ডিডেট যিখিনি আছে, যেহেতু তিনিটা ভাগত ভাগ কৰা যায়, তাতে আকৌ কিছুমান এইবাৰ চেঞ্জো দেখা পাইছে আপোনালোকে। OMR চিট য'ত নেকি MCQ আছিলে, MCQ খিনি চোৱাত বহুতখিনি সহায় কৰিছে কম্পিউটাৰত বহি চোৱাত। সেইকাৰণে এক্সামটো ৰিজাল্ট অতি সোনকালে দিছে আৰু আগলৈকে আৰু সোনকালে দিব পাৰিব মেট্ৰিকৰ ৰিজাল্ট। হাই ছেকেণ্ডেৰী ৰিজাল্টটো অলপমান দেৰি হ'বই। হাই ছেকেণ্ডেৰী ৰিজাল্টটো দুদিনমান দেৰি হ'ব। আৰু আপোনালোকক বাৰে বাৰে কৈছোঁ, ৰিজাল্টটো মানে কোনো আপডেট নোহোৱাকৈ পাই যাব। এইবোৰ আপডেট আপোনালোকে চাব নালাগে, হয়তো ৰাতিপুৱাই আপডেট দিব, তাৰে 2 ঘণ্টা পিছতে আপোনালোকে ৰিজাল্টটো পাব। এইবোৰ ইউটিউবত ভিডিঅ' চাই বা বিভিন্ন ধৰণৰ নটিফিকেশ্যনৰ বাবে আপডেট বিচাৰি বিভিন্ন ধৰণৰ আপোনালোকে ৱেবছাইট খুচৰি থাকি লাভ নাই। ৰিজাল্টটো দিব, সোনকালে দিব, বেলেগ চিন্তা কৰিব নালাগে। কেৱল আপোনালোকৰ কেৰিয়াৰটোৰ ওপৰত ফ'কাছ কৰক। যিখিনি হাই ছেকেণ্ডেৰী দিছে আমাৰ চেনেলত আহি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। জানো আপোনালোকৰ বিভিন্ন ধৰণৰ ডিফেন্সত চাকৰি কৰাৰ বাবে ইচ্ছা আছে, সেইখিনি ইচ্ছা পূৰণ হয়। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।